হাই গাইজ, ঈদৰ দিনাখনো মই 9টা বজালৈকে বিছনাতে আছোঁ। হাজবেণ্ডে গৈ পটককৈ নামাজ পঢ়ি আহিলে আৰু এয়া মই বেটাহঁতক এতিয়া ৰেডি কৰি আছোঁ। কুৰ্তা পাইজামা অকল কুৰ্তাকেইটা পিন্ধাইছোঁ আৰু পেণ্টকেইটা নাই পিন্ধোঁ, অকণমান টান বোলো, এতিয়া নিপিন্ধা, ফটো মাৰিলে পিন্ধাম। এইফালে এটা বেটা ৰেডি কৰি শুৱালোঁ আৰু এইফালে এটা বেটা কান্দি আছে, তাক খুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু দৈ এটা অনা হৈছিলে, ভাবিছিলোঁ বৰা চাউল বনাম আৰু দৈ খাম, কিন্তু সেইটো নহ'লেগৈ কাৰণ বৰা চাউল বনাবলৈ সময় নজৰিলে। তৰকাৰী বনাই থৈছিলোঁ যোৱা ৰাতি, সেয়াকে ভাত বনাই দিলোঁ, সেয়াই খালোঁ জলপান। আৰু দৈ সুদাকৈ অকণমান খালোঁ। আৰু দৈটো যে ইমান বেছি পানী, চাব দেই, মই গম নাপাওঁ পানী যে ইমান আছে। মই এনেকৈ উলিয়াই দিছোঁ আৰু গোটেই পানী পৰি গ'ল, স্লেপত পানী ভৰ্তি হৈ গ'লগৈ, মানে ইমানেই বেছি পানী দৈটো। খাবলৈ কিন্তু ভাল আছিলে, টেঙা ইমান নাছিলে, কিন্তু পানী বহুত পনীয়া, মানে বহুত পনীয়া হ'ল আৰু এতিয়া মই অকণমান বোলো ৰেডি হৈ লওঁ। আগতে ঈদ বুলি ক'লে ফজৰ নামাজ পঢ়িয়ে অলপ ৰখি গা পা ধুই 7টা বজাত পূৰা ৰেডি হৈ আৰু মানে মানুহৰ ঘৰ পাওঁগৈ আৰু এনেকুৱা হয়। এতিয়া আকৌ ল'ৰা লৈ 10টা বজাত গা ধুইছোঁ, এনেকুৱা হৈছে মানে। তেতিয়াৰ কথা বেলেগ আছিলে, যেতিয়া ঘৰত আছিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছতো দায়িত্ব আহি পৰে, বহুত জলপান বনাব লাগে, আব্বাহঁতক মছজিদ পঠিয়াব লাগে, মছজিদ পঠোৱাৰ আগত জলপান ৰেডি কৰিব লাগে। আৰু এতিয়া আকৌ বেলেগ এটা হৈ গ'ল, এতিয়া আকৌ মানে চব চিন্তা বাদ দি বেটাহঁতক কেনেকৈ শুৱাই বাকী কামকেইটা কৰোঁ, তেনেকুৱা ধৰণৰ কথা আহি পৰিলে আৰু। বাকী এয়া মই অকণমান লগালোঁ মইশ্চাৰাইজাৰ, তাৰপিছত লগালোঁ অকণমান ছানস্ক্ৰীম, আৰু এতিয়া লগাইছোঁ অকণমান ফেয়াৰনেছ ক্ৰীম। যিহেতু দিনটো ঘৰত থাকিম, ফাউণ্ডেশ্যন বা এনেকুৱা BB বা CC ক্ৰীম নাই লগোৱা, এনেই গৰম উঠিব। আৰু মেকআপ বুলিও তেনেকৈ নাই কৰা, অকল আইলাইনাৰ অকণমান আৰু লিপষ্টিক অকণমান তেনেকৈয়ে লগাই ল'ম, কিয়নো বেটাহঁতৰ থাকিব লাগিব দিনটো, সেইটো কাৰণে বেছি লগাই ল'লে অকণমান আমনিও পাম, গৰম লাগিব। আৰু ঘৰতে থাকিম যিহেতু, ক'তো যাবলগীয়াও নাই। খালি আইব্ৰ'টো মই আঁকিবই লাগিব, তাৰমানে মই ঘৰত থাকিলেও এনিটাইম আঁকি থাকোঁ, ৰাতি শুওঁতেও আনকি আঁকি থাকোঁ। মই আইব্ৰ'যোৰ পাতলা যে একদম ভাল নালাগে, সেইকাৰণে গম পায়নে। আগতে বাৰু নাআঁকিছিলোঁ, যেতিয়াবা আঁকিলোঁ তেতিয়াবা কিন্তু আঁকিয়ে থাকোঁ সদায়। আৰু এইফালে মই অকণমান লগাই লৈছোঁ আইলাইনাৰ। আৰু হাজবেণ্ডক এতিয়া শুৱাই থৈছোঁ বেটাহঁতৰ লগত, তেতিয়াহে মই পাৰিছোঁ এইখিনি কৰিবলৈ। এতিয়া বেটাহঁত উঠিলে তেতিয়া নোৱাৰিম আৰু। আসসালামু আলাইকুম, আপোনালোক সকলোকে মোৰ আৰু আমাৰ ফেমিলি ফালৰ পৰা ঈদ মুবাৰক। আৰু আজিৰ ঈদৰ ব্লগ দিলে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 10:30 আৰু এতিয়া মই গা পা ধুই মেলি অকণমান মানে ওলাইছোঁ ঈদ বুলি। আৰু এইফালে বাপেক শুই আছে, পুতেকো দুটা শুই আছে। মানে কি হ'ল, কালি গোটেই ৰাতি বেটা দুটা নাই হোৱা, ইমান বেছি আমনি কৰিলে। দুটা মানে আমি গোটেই ৰাতি হোৱাই নাই মানে। তাৰপিছত নামাজ পঢ়িবলৈ গ'ল হাজবেণ্ড, তাহাঁতক লৈ মই এনেকৈ বহি থাকিলোঁ, দুটাকে লৈ বহি আছোঁ আৰু আমনি কৰি আছে যে ৰাতিপুৱা সময়ত। তাৰপৰা নামাজৰ পৰা অহাৰ পিছত দুটাকে ৰেডি কৰি দিলোঁ চাফা চিকুণ কৰি। তাৰপিছত হাজবেণ্ড শুই দিছে অকণমান, কাৰণ গোটেই ৰাতি হোৱা নাই, গা একদম বেয়া হৈ যাব ন। তাৰপিছত মই এতিয়া ৰেডি হ'লোঁ, মই জলপানো খালোঁ, আৰু এতিয়া আম্মা আহিছে অকণমান মোৰ তত হ'ব, কাৰণ নহ'লে মই অকলে একেবাৰে নোৱাৰোঁ দুটাকে লৈ। আৰু ইফালে দিনটো ব্লগটো ষ্টাৰ্ট কৰি চাই থাকিব, ক'তনো যাম, মোৰ ঘৰত থাকিম। যদি ক'ৰবাত যাওঁ ওচৰতে তেতিয়া দেখিব বাৰু। আৰু ঈদটোনো কেনেকৈ পাৰ কৰিছোঁ, আমাৰ বেটা দুটা ফাৰ্ষ্ট ঈদ এইবাৰ, সেইটোকে আপোনালোকে চাব, যিমানকণ পাৰ দেখাবলৈ চেষ্টা কৰিম দেই। পাইজামা পিন্ধাইছোঁ ন, এয়া চাওক। এতিয়া বৰ্তমান কুৰ্তা আৰু মানে সিহঁতি ডাইপাৰ পিন্ধি আছে, পাইজামাটো খুলি থৈছোঁ কাৰণ টান যে। এইয়া ঈদ বুলি ক'লে ঈদৰ দিনাখন এটা কেক, নতুন কেক এটা মানে কাটিবলৈ পালেহে ভাল লাগে। মই এটা বনাইছিলোঁ কেক, সেইটো মানে ইমানেই টেষ্টি হ'ল যে সেইটো শেষেই হৈ থাকিলে। তাৰপিছত আকৌ এটা কেক বনালোঁ ঈদৰ দিনাখন ৰাতিপুৱা, সেইটো কাটি চবকে চাহ দিম। জলপানটো খালোঁৱে আগে, চাহটো খোৱা হোৱাই নাই। ভাবিছোঁ এতিয়া ধুনীয়াকৈ অলপ কেকটো কাটি লওঁ, আৰু নাস্তা যি আছে, বাকী নাস্তা চব কিনাই, একো বনোৱাত নাই বাৰু, বনাবলৈ সময়ে নাই পোৱা, কেনেকৈনো বনাম। সেয়া আম্মাহঁতো আহিছে, লগতে আব্বাকো বোলো চাহ অকণমান দি দিওঁ। সেয়া আগতে যে ইমানেই কেকৰ অৰ্ডাৰ লওঁ মই, বাপৰে, এদিনত মানে 15টামানলৈ কেক বনাই দিছোঁ, মানে এনেকুৱা হৈছে, তাকো গেছত। কিন্তু এবাৰ ঘৰলৈ এটা কেক যেন তেন বনাবলগীয়া হৈছে মানে। আৰু এইফালে চাহ অকণমান পাতি দিছোঁ। আচলতে বেটাহঁত যে এতিয়া বেছি সৰু হৈ আছে, সেইকাৰণে আচলতে আমি বেছি বিজি হৈ আছোঁ নেকি। চবেই কৈছে 3 মাহৰ পিছত অকণমান তাহাঁতিও শুব, অকণমান ময়ো টাইম পাম চাগে। কিন্তু ভাল লাগিছে, এইটো ফ্ৰেজো লাইফৰ বহুত বেছি এনজয় কৰিছোঁ আলহামদুলিল্লাহ। চাহত আকৌ ইলাইচি অকণমান দি দিলে বৰ ভাল লাগে ফ্লেভাৰটো, ইলাইচি দালচেনি সেইবোৰ দিলে ভাল লাগে। কিন্তু এতিয়া মোৰ ওচৰত ইলাইচি আছিলে, মানে দালচেনি আছে, উলিয়াবলৈ মন যোৱা নাই, সেইকাৰণে বোলো ইলাইচিকে দি দিওঁ আৰু এইফালে চাহপাত আনিছে, বৰ ভালেই চাহপাতটো, খোলা চাহপাত, কিন্তু খাবলৈ ভাল চাহপাত। আৰু এটা কথা, আজি ঈদ বুলি আমাৰ যে চবতে দাৱত আছে, গম পায়নে। ওচৰৰ আমাৰ আটাইক ঘৰ মানুহৰ ঘৰতে কোৰবানী দিয়ে, তেওঁলোকৰ ঘৰত দাৱত আছে। তাৰপিছত আকৌ আমাৰ দাদা শহুৰৰ ঘৰত দাৱত আছে, মানে চবেই ফোন কৰি মাতিছে, আৰু ওচৰৰ পৰা বৌহঁতে মাতিবলৈই আহিছে। কিন্তু এতিয়া ল'ৰাকেইটালৈ খাবলৈ যোৱাটোহে কথা। ভাবিছোঁ কি এপাক যাম ওলাই আৰু চবকে মাতটো দি আহিম। ঈদ বুলি আচলতে খোৱাটো পিছ কথা, এনেই মাত এষাৰ দিলে ভাল লাগে। আৰু এইবাৰ যে মই কাৰোলৈকে ফোন কৰিবলৈ পৰাই নাই, এনেকৈ ঈদ বুলি মই ফোন এটা কৰোঁ, সৰু ঈদ বা ডাঙৰ ঈদ, এবাৰ মানে বেটাহঁতৰ লগতে টাইমটো গুচি গৈছে ন,
ফোনতে যে গাবলৈ কৰি মই ঈদ মুবাৰক জনাম সেইটো হোৱাই নাই, অকল মানে ফটো নে কিবা ভিডিঅ' দিছোঁ সেয়াই মানে, বাকী এনেকৈ ফোন হিচাপে মই কৰিবলৈ পৰা নাই। আৰু চবে চাগে বুজি পাইছেও সেইটো কথা, কাৰণ এতিয়া মই অকলে যিহেতু, মানুহ বহুত থকা হ'লেও বেলেগ কথা আছিলে, অকলে চবফালে চাব লাগে, অকণমান অসুবিধা নোহোৱা নহয় বাৰু, আৰু সেইটো বুজি পালে চবে ভাল হয় আৰু ন, এনেকৈতো কৰোঁৱেই মই ধৰক। আৰু বাকী এয়া মোৰ চাহ বাকীও হৈ গ'ল। লগতে আজি ইমান বেছি গৰম পৰিছে, আজি বোলো গোজ খাই মানুহৰ অৱস্থা বেয়া হৈ যাব। এয়া চাওক কিমান ৰ'দ দিছে নহয়, ওলাই যাবলৈকে চিন্তা হৈছে মানে। চেঞ্জ কৰা হৈ গ'ল আৰু এতিয়া সিহঁতৰ মমায়েক আহিছে, 3টা মমায়েক আহিছে, চিন্তা নাই, 3টাকে লৈ আছো। ফেকুৰিলে যে ফেকুৰি লৈছে। আৰু এতিয়া ওলাই আহি আছোঁ, আচলতে আম্মা আছিলে আৰু লগতে ভাইটিহঁত আছিলে, সেইকাৰণে মোৰ ওলাই আহিবলৈও মন গ'ল। এতিয়া মানে মই ওলাই যাবলৈ ক'লে ভয় লাগি যায়, আম্মা আৰু হাজবেণ্ড থাকিলেহে মই ওলাই যাব পাৰোঁ ক'ৰবাত, নহ'লে মোৰ মানে কি কৰিম লাগে। এনেও বাৰু অকলে নোৱাৰোৱেই, আম্মা আৰু হাজবেণ্ড কোনোবা এটা থাকিলেও নোৱাৰোঁ, 2টা হ'লেহে ওলাই যাবলৈ সুবিধা হয় মানে, বা 3টা মানুহ লাগেই মানে আমি ওলাই যাব হ'লে ক'ৰবাত। আৰু এতিয়া ওলাই আহিছোঁ ওচৰৰ মানুহকেইঘৰলৈ, কাৰণ আমি ওচৰৰ চুবুৰীয়াৰ লগত সদায় মিলিজুলি আৰু মৰমে থাকিব লাগে, কাৰণ ওচৰ চুবুৰীয়া মানুহখিনি এনেকুৱা ন, নিজৰ ফেমিলিৰ নিচিনা। যদিও তেজৰ সম্বন্ধ নাথাকে হ'লেও কিন্তু ওচৰ চুবুৰীয়া মানুহ তেজৰ সম্বন্ধতকৈ বেছি আপোন, কিয়নো আমাৰ যদি প্ৰব্লেম এটা হয় ন, সদায় ওচৰৰ মানুহকে আমি পাম। ফেমিলি মানুহ আহি পাওঁতে অকণমান দেৰি হ'ব পাৰে, কিন্তু ওচৰৰ মানুহখিনিক আমি আগেই পাম। সেইটো আপোনালোকে ক'বচোন, মই বেয়া কৈছোঁ নেকি? আৰু এয়া আহি পাই গ'লোহি, আহি পাই প্ৰথমে গোজ ভাজি খাবলৈ লৈছোঁ। আৰু বৌয়ে বাৰু ফোন কৰি মাতিছিলে যে গোজ ভাজি হ'ল আহা বুলি, তাৰপিছত আমি অকণমান ৰখি আহিলোঁৱে আৰু এয়া প্ৰথম গোজ ভাজি খাইছোঁ কুৰবানী ঈদৰ। এয়া আমি গোটেইকেইটা আহিছোঁ, আৰফিদো আছে, চাহিল ভাইটি, আম্মা, আৰু এইফালে টিকলি এজনী বহি আছে, আৰু বেটাহঁতক ধুনীয়াকৈ লৈ আছোঁ মানে, হাজবেণ্ডে লৈছে আৰু মই লৈছোঁ, তেনেকৈ বোলো অলপ খাই লওঁ। আৰু বেটাহঁতৰো হেবিট হৈ গৈছে এতিয়া ওলাই মেলি যোৱা, কাৰণ মই অলপকৈ হ'লেও ওলাই ইহঁতক নিওঁ যে। এইফালে জেফ্ৰিন বৌ, প্ৰথমে জেফ্ৰিন বৌহঁতৰ ঘৰলৈকে আহিলোঁ, তাৰপিছত এতিয়া যাওঁ ফাৰ্চী বাহঁতৰ ঘৰলৈ, কাৰণ যেতিয়া ওলাই আহিছোঁ 3 ঘৰ বোলো ওচৰত, যোনকেইঘৰ মই যাব পাৰোঁ মানে একেবাৰে ওচৰত আছে আমাৰ, সেইকেইঘৰত বোলো মাতষাৰ দিয়ে যাওঁ, কাৰণ নহ'লে বেয়া লাগিব ন, এঘৰত গৈ এঘৰত নগ'লে। এইফালে আহি গ'লোঁ ফাৰ্চী বাহঁতৰ ঘৰলৈ, আকৌ ইয়াতো দিছে গোজ ভাজি খাবলৈ কাৰণে, খালোঁ বাৰু অকণ, বহুত বেছিকৈ নাই খোৱা, গ্ৰেভিবোৰ খোৱাই নাই বাৰু মই। আৰু এয়া ইয়াতো খালোঁ, ইয়াত আমি খাব পৰাই নাই এতিয়া, কাৰণ তাত খালোঁ যে সেইটো কাৰণে ইয়াত খাবলৈই পৰা নাই। আৰু ফাৰ্চী বাহঁতৰ ঘৰত থাকোঁতেই বেটাহঁতে অকণ আমনি কৰিবলৈ আৰম্ভ কৰিছে, আৰু যিহেতু গৰম পাইছে ন, বহুত বেছি গৰম, সেয়া বাপেকে লৈ আছে এটা, আৰু এটা এনেকৈ থৈ দিছিলোঁ। তাৰপিছত আকৌ আহি গ'লোঁ আমি জেচিনা বাহঁতৰ ঘৰলৈ, ইয়াত আহি পেলি তাহাঁতি অকণ বিচনাত দিছিলোঁ, কিন্তু নাই, আমনি পোৱা দেখি নাই বোলো যাওঁগৈ। আৰু ওচৰৰ মানুহ কিঘৰৰ পৰা আহিলোঁগৈ, আৰু এতিয়া 2টা বেটাকে অকণমান খুৱাবলৈ চেষ্টা কৰিছোঁ, যদি শুৱে বোলো শুব। আৰু বাকী ভাতৰ দাৱত দিছে 2 ঘৰতে খাবলৈ কাৰণে, কিন্তু যাবলৈ নোৱাৰিম চাগে, মই এবাৰ 2টাকে লৈ গৈ আহিলোঁ। ৰাতিপুৱা পৰা ইমান ধুনীয়া ৰ'দ দিছিলে, আৰু এতিয়া আকৌ বতৰটো ডাৱৰীয়া কৰিছে, বতৰৰ কোনো ভৰসা নাই। এইফালে টোপনি গৈছে, ঢাকি লৈছে, ঢাকি লৈছে। আমাৰ ঈদ এনেকৈ পাৰ হৈছে 2টা বেটাক লৈ পেলি, আৰু এতিয়া উঠিব নোৱাৰোঁ, আজি কোনো অহাও নাই, আম্মা আহিছিলে বাৰু এতিয়া গ'ল, 2টাকে এতিয়া লৈ পেলি আমি 2টা। আৰু এইফালে এটা খুৱাই আছে, এটাক মই খুৱাই আছোঁ। জানো ইমান আমনি কৰিছে, জানো কেলৈ আমনি কৰিছে গম নাপাওঁ, কান্দি থাকে বেছিকৈ। চবেই কৈছে মুখ লাগিছে বোলে, ভিডিঅ' চিডিঅ' ফটো চটো দেখুওৱাৰ কাৰণে, নাজানো আৰু বাকী এতিয়া কিমান সঁচা কিমান মিছা। কি আনিছা? আমি খাবলৈ নোৱাৰো যে এইটো ভাতটো লৈ আহিলো। আমাৰ 2টা পোৱালি হৈ আছে, এখন বাচন দিলো ফাৰ্চি পে, এখন বাচন দিলো জেফেন বক, মলে এটা ভাগ আপনাই দে, এটা আপনাই দে। 2 ঘৰতে দাৱত আছে, এতিয়া কি কৰিম, সেইটো কাৰণে 2 ঘৰৰ পৰা এখন প্লেট উঠাই নিছে। পোলাও বাই কি টিপটপ পোলাও বনাই থৈছে, ঘৰতো এফালে খানা ৰেডি হৈ আছে, আজি খোৱাহে বল। আৰু এয়া বাই কি ধুনীয়াকৈ বনাইছে পোলাও এইটা। আৰু এয়া আমি খাবলৈহে লাগে এতিয়া, একেবাৰে আমাৰ খানা ৰেডি মানে, ইমানখিনি দিছে, আমি 2-3 সাঁজ খাই শেষ কৰিব নোৱাৰিম মানে, ইমানেই বেছিকৈ দিছে। কাপোৰ এই হেৰিত আছে, মাজৰ বিচনাত আছে, কাপোৰ চব তাত থৈছোঁ। বেডশ্বীটখন নাই না, বেডশ্বীটখন ইমান ডাঙৰকৈ মেলি থোৱা আছে বাঁহবাটত, ফাৰ্চী বাইদেউৰ ঘৰৰ কিনাৰ। হেল্ল' এভৰিৱান, এতিয়া 5টা বাজিছে, আৰু আমি ভাইটি হ'লে মই সাৰ পাওঁ, মই হ'লে ভাইটি সাৰ পায়, হয়নে? আমি ধুনীয়াকৈ পাল পাতি লৈছোঁ, কাৰণ আমি আবু আৰু আমি শুবলৈ নিদিওঁ। ইমান টোপনি আহিছে ন, বাপেকখন পৰিছিলে, ইটো উঠে বাপেকে উঠিলে। এতিয়া কাপোৰকেইটা ভৰাই দিব কৈছোঁ, কাপোৰ ভৰাই দিছে, আৰু মানুহ আহি আছে ন ইজন ভাগ দিবৰ কাৰণে, ভাগ দিবলৈ চব আহিছে, বেটাহঁতক চাই গৈছে, চব আহিছে বেটাহঁতক চাইছে।
ঈদৰ কাপোৰ চেঞ্জ কৰিলোঁ গাইজ। এতিয়া মই ৱাইপছৰ কাৰণে মুখখন মুচি আছোঁ। ফেচ ৱাছ কৰিছিলোঁ, কৰোঁতে মানে হেৰি এইবোৰ নগ'লে, লাইনাৰ আছিলে যে আইলাইনাৰ নগ'লে। আৰু এতিয়া 7টামান বাজিছে, এটা বেটা সাৰ পাই আছে, এটা বেটা শুই আছে। আৰু মই পটককৈ টাইম পালোঁ অকণমান, পাই বুলি কিটচেনটো ক্লিন কৰি ল'লোঁ। একদম কাঁহীবাতি মানে চাব নোৱাৰা হৈ গৈছিলে, গোটেই স্লেব কাঁহীবাতি ভৰ্তি। এতিয়া সেই এক টুকুৰি কাঁহীবাতি মই ধুই থৈছোঁ। এতিয়া আম্মা আহিবলৈ ৰখি আছোঁ। আম্মা আহিলেহে এটা মানুহ ফ্ৰী হ'ম, তেতিয়া বাকী কিবা কাম কৰিব পাৰিম। বাকী আমি গোচৰ কাম এতিয়ালৈকে কৰাই নাই। আমি টোপনি আহিছে গাইজ, কাৰণ কালি হোৱা নাই গোটেই ৰাতি। আৰু এইফালে বেটাটোৱা এটা খুৱাইছোঁ, এটা অকণ সাৰ পাই আছে। আৰু মই বনালোঁ দাইল, আৰু এইফালে গোচ থৈ দিয়া আছে, হাজবেণ্ডে কৰিব এতিয়া গোচৰ কাম। মোৰ দাইল হৈ গ'ল, দাইল আৰু গোচ ভাজি কৰি দিম বোলো। সেয়া কাৰণ দিনটোৰ পৰা মানে পোলাও এইবোৰ খাই খাই আমনি লাগিছে। পোলাও খোৱা হ'ল, চব খোৱা হ'ল। এতিয়া একদম দাইল বনাম আৰু চিম্পুলকৈ এখন গোচ ভাজি দিম। ঈদ যিহেতু গোচখন খাবই লাগিব। আহিলোঁ বেটা, আহিলোঁ খাই পালেই দেখিছে নাই। সেই কামটো মানে কৰিবলৈ যাওঁ, সেইখিনি নোৱাৰোঁ কৰিবলৈ। এইটো কাহিনী যদি হয়, এজন উঠে, লৈ আছোঁ আকৌ এজন হ'লে ইজন উঠে। হাই গাইজ, এতিয়া দুটা বেটা হৈছে আৰু 11:30 বাজিছে। এতিয়া তাহাঁতক খুৱাবলৈ সক্ষম হৈছোঁ মই। আৰু হাজবেণ্ডে ভাতটো খালে, এতিয়া মই ভাত খাওঁ। আৰু আজি ঈদৰ ব্লগটো এতিয়া শেষ কৰি দিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইমান বেছি টোপনি আছে চকুত যে, এনি টাইম টোপনিয়াই থকা নিচিনা লাগিছে এতিয়া। ঠিক আছে, যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰো কৰি দিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও কমেণ্ট কৰি জনাব দেই। আমাৰ এইটো ঈদৰ ব্লগ আছিলে আৰু ঘৰতে দিনটো পাৰ কৰিলোঁ। দুটা ইমান সৰু বাচ্চালৈ আৰুনো কিয়ে কৰিম, মই একো বনোৱা সিজোৱা কৰা নাই। চব কাইলৈ কৰিম, যি কৰিম। আজি এনেকৈ চব থৈ দিলোঁ ফ্ৰিজত ভৰাই গোচ চোচ। আৰু এতিয়া বনাইছিলোঁ খাবলৈ অকণ ভাজি, সেয়া দি ভাতকেইটা খাই লওঁ। বাই।